তেওঁৰ প্ৰবলেম হোৱাৰ চান্সটো 80% কমি যাব হয় লেট্ৰিন বাথৰুমৰ তলত আউট টেংকিটো আছে অসুবিধা হ'ব নেকি কিচেনৰ দুটা দিশ আজি মই ক'লো দক্ষিণ পূব দিশটো কিচেনৰ কাৰণে খুব ভাল পশ্চিম দিশৰ কিচেনেও মানুহৰ উন্নতি লাভ প্ৰফিটে দিয়ে কিন্তু ঘৰলে পইচা পাতি আহি থাকে নমস্কাৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত আপোনালোকৰ মাজত আছে আপোনালোকৰ প্ৰশ্নসমূহৰ সমাধান দিব আৰু তাৰ মাজত আপোনালোকে জানিবৰ বাবে কিছুমান দিহা দি যাব আজি আহো অৰ্পণ দা স্বাগতম জনাইছো লগতে সুপ্ৰভাত জনাইছো অৰ্পণ দা বহুতো দৰ্শকৰ আমি প্ৰশ্ন লৈছো তেওঁলোকে সুফল লাভ কৰিছে আমালৈ ধন্যবাদ সূচকো তেওঁলোকে মন্তব্য দিছে বহুতৰে ইমানখিনি লোৱা সম্ভৱ নহয় তথাপিও তেওঁলোকৰ বাবে দুআষাৰ তেওঁলোকে কেইবাজনো মই তাৰে দুজন মানৰ মই অকণমান পঢ়ি দিছো তেওঁলোকে ভাল পাব এজনে লিখিছে নিৰ্মালী বৰা বাইদেৱে বহুত মৰম আৰু ধন্যবাদ জনাইছো দাদা মোৰ উত্তৰটো দিয়াৰ বাবে সঁচাকৈ বহুত ভাল লাগিল আন এজনে লিখিছে ৰূপাঞ্জু শৰ্মা দাদা ইমান সুন্দৰকৈ বুজাই দিয়ে মনটো ভাল লাগি যায় কৰবাত বেয়া থাকিলেও বা বাস্তু দুখ থাকিলেও একো বেয়াকৈ নকয় অথচ সুন্দৰভাৱে প্ৰতিকাৰৰ বিষয়ে কয় মনটোৱে ভাল লাগি যায় ধন্যবাদ দাদা এনেকুৱা বহুতো আমাৰ কমেন্ট আছে তাৰ মানে বাস্তুটো আমাৰ মানুহ জন্ম হোৱাৰ লগে লগে প্ৰবলেম সবৰ লগত থাকিব এটা প্ৰবলেম এটা কৰি পেলাই মই বাদম ভয় কৰি দিলে নহ'ব প্ৰবলেম এনেও সলভ হ'ব লগতে আমি ক'লো দিশ আৰু দশা হয় উত্তৰ দিশ দশা মহাদশা অন্তৰ্দশা সকলো মানুহৰ চলি থাকে এইটোৱে নহয় যে ঘৰত বাস্তু থাকিলে ঘৰৰ সকলোৰে এটা প্ৰবলেম হ'ব চাব ঘৰৰ এজনৰহে এক্সিডেণ্ট হয় এজনৰহে বেমাৰ হয় তাৰ মানে কি হয় দিশ আৰু দশা দুটা একেলগে বস্তু দিশটো যদি ভুল থাকে আৰু যিজন মানুহৰ অন্তৰ্দশা মহাদশা বেয়া চলি আছে তেখেতৰ প্ৰবলেমটো হোৱাৰ চান্সটো বাঢ়ি যায় তেনেকে সকলোৰে প্ৰবলেম থাকে সেইকাৰণে মন কৰিব আপোনালোকৰ প্ৰবলেম আহিলেও আগৰ পৰা এতিয়া মোৰ প্ৰগ্ৰেম আগৰ পৰাও যদি মন কৰে প্ৰবলেম হয়ও যেনেকে চল্ভ হয় তেনেকে কিন্তু কিছুমান প্ৰবলেম চল্ভ নহয় একদম বেয়ালে গুচি যায় সেইটো বাস্তু দুখৰ কাৰণে হয় সেইকাৰণে ইমান ভয় কৰিবলৈ একো নাই ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আজি মই এটা উপায় দিছো সেইটো হ'ল যদি আপোনালোকে মন কৰে আপোনালোকৰ কোনটো নষ্টেল চলি আছে আমি যেতিয়া উশাহ লওঁ বাওঁফালৰ বা সোঁফালৰ কোনোবা এটা নষ্টেল আমাৰ বেছিকে চলে মন কৰিব কোনটো নষ্টেল আমাৰ বেছিকে চলি আছে ৰাতিপুৱা যেতিয়া শুই উঠাৰ লগে লগে আপোনালোকে মন কৰিব কোনটো নষ্টেল চলি আছে যদি বাওঁফালটো চলি আছে উশাহটো লৈ পেলাই বাওঁ ভৰিটো আগতে নমাব যদি সোঁফালটো চলি আছে উশাহটো লৈ পেলাই সোঁ ভৰিটো নমাব আজি এইটো উপায় কৰিলো এইটো যদি উপায় আপোনালোকে কৰিব পাৰে ঘৰত বাস্তু পূজা পাতল যদি একো নকৰে যিজন মানুহে এইটো কৰি পেলাই আৰম্ভ কৰিব তেওঁৰ প্ৰবলেম হোৱাৰ চান্সটো 80% কমি যাব হয় অৰ্থাৎ স্বাস্থ্যজনিত সমস্যা নেকি আমাৰ খুব দৰকাৰ ঘৰৰ পৰা ওলাওঁতেও যদি এই কামটো আৰম্ভ কৰে শুই উঠোতেও কাম এইটো আৰম্ভ কৰে মই আজি ক'লো বাস্তু যিমানে দুখ থাকক এষ্ট্ৰলজি যিমানে দুখ থাকক আপোনালোকৰ প্ৰবলেম চল্ভ হৈ যাব এইটো আজি এটা সহজ উপায় দিলো নিজেই কৰক শুই উঠোতে মন কৰিব কোনটো নষ্টেল চলি আছে যিটো চলি আছে সেইটো ভৰি আৰম্ভ হওক খালি উশাহটো লৈ পেলাই সেইটো কৰক ধন্যবাদ অৰ্পণ দা দৰ্শকসকলৰ লগতে আমিও সকলোৱে কৰিব পাৰিব এইটো মই ক'লো যে সকলোৱে কৰক মই কৰক আপুনিও কৰিব সকলোৱে কৰক এইটো হয় ধন্যবাদ দৰ্শকসকলৰ প্ৰশ্নৰ লগতে আমি সমাধান পাওঁ আপোনালৈ বহুত ধন্যবাদ অৰ্পণ দা লগতে শুভেচ্ছা অৰ্পণ দা আজি আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্নলৈ আহিছো লিখিছে বন্তি বৰা বাইদেৱে স্যাৰ আমাৰ লেট্ৰিন বাথৰুমৰ তলত আউট টেংকিটো আছে অসুবিধা হ'ব নেকি কোনটো দিশত আছে দিকটো যদি উত্তৰ পশ্চিমৰ ফালে আছে কোনো প্ৰবলেম নাই যদি তাৰ বাহিৰে বেলেগ দিশত থাকে অলপ প্ৰবলেম হ'ব পাৰে আৰু যিহেতুকে মই কওঁ টেংকিত অমুক কালাৰ কৰিব দক্ষিণৰ ফালে থাকিলে ৰঙা ৰং কৰিব পশ্চিমৰ ফালে থাকিলে হালধীয়া ৰং কৰিব উত্তৰৰ ফালে থাকিলে ব্লু কালাৰ থাকিব যিহেতুকে টেংকি ভিতৰত আপোনালোকে লেট্ৰিন বাথৰুম বনাই দিলে এতিয়া কি কৰিব টয়লেট সিটো চাৰিফালে সেইটো ৰং দি দিব 4 ইঞ্চি বহলকে এটা বাউণ্ডাৰী বনাই দিব সেইটো কৰক আপোনালোকৰ প্ৰবলেমখিনি সেইখিনিতে 75% ৰৈ যাব বহুতৰে মাটিৰ চাৰিসীমা জুখিবলৈ অসুবিধা হয় সকলোৱে স্কয়াৰ এটা আজি মই এটা কওঁ যদি আপোনালোকে চেণ্টাৰটো উলিয়াব লাগে চেণ্টাৰটো আপুনি হাতেৰে মই উলিয়াব ন চেণ্টাৰটো উলিয়াবলৈ হলে আপোনালোকে ড্ৰয়িংটো অটোকেডত বনাই পেলাই মাছ গ্ৰেভিটি চেণ্টাৰ বুলি ক'ব তেতিয়া গ্ৰেভিটি চেণ্টাৰটো ওলাই যায় যিটো মাছ গ্ৰেভিটি চেণ্টাৰ কম্পিউটাৰ ত্ৰিভুজাকৃতিৰ আপোনাৰ চেণ্টাৰটো যদি উলিয়াব লাগে তাৰ চেণ্টাৰটো উলিয়াবলৈ আপুনি কোনোবা ড্ৰাফ্ট মেনেজাৰক মাতিব তেওঁ আঁকি পেলাই আৰামত উলিয়াই দিব সেইটো আপুনি কম্পিউটাৰ অটোকেড ফাইলৰ মাছ গ্ৰেভিটি চেণ্টাৰ মাৰিলে ওলাই যাব
হয় সকলো সমস্যাৰ আসলতে সমাধান থাকে সব আছে হয় আপোনালোকে অকনমান ধৈৰ্য্যৰে যদি প্ৰতিটো কাম কৰিবলৈ যায় অভিজ্ঞজনৰ যদি সহায় লয় নিশ্চয়কৈ আৰু নিজেও অলপ যদি নিজেও মন কৰে নিজেও পাৰিব দ্বিতীয়টো প্ৰশ্নলৈ আহিছো বিভা ভূঞা বাইদেৱে লিখিছে দক্ষিণমুখী ঘৰ মোৰ গতিকে কিচেন দক্ষিণ পূবত ভাল হয় বুলি জানো ভাল হ'ব অৰ্থাৎ এতিয়া হেই ঠাইত কিচেন বনাবলৈ মোৰ অসুবিধা হৈছে গতিকে আৰু কোন ঠাইত কিচেন বনালে ভাল হ'ব দুটা দিক আজি মই ক'লো দক্ষিণ পূব দিকটো কিচেনৰ কাৰণে খুব ভাল লগতে ঘৰখনৰ পশ্চিম দিকটো খালি পশ্চিম দিশে যিটো কিচেন বনাব তাৰ হালদিয়া টাইলছ পাইব এই পশ্চিম দিকৰ কিচেনেও মানুহৰ উন্নতি লাভ প্ৰফিটে দিয়ে কিন্তু হয় পশ্চিম ফালে বনাব আৰু যদি মন কৰে দক্ষিণ পূবৰ ফালে মই এটা কিচেন বনাব পাৰি বুজিলো মোৰ ঘৰখন দক্ষিণমুখী মই দক্ষিণ পূবত কিচেন বনাব ন সৰু এটা ৰেমেডি কৰিব দক্ষিণ পূবৰ যিটো ৰুম আছে তাত আপুনি ৰঙা বা মেৰুন কালাৰ পৰ্দা লগাই দিব ৰঙা মেৰুন কালাৰ পৰ্দা লগাই দিয়া লগে দক্ষিণ পূবত ইয়াত অগ্নিটো এক্টিভেট হৈ যাব মানে অৰ্থচ আমাৰ তাত কিচেনো নাই কিন্তু কিচেনৰ এফেক্টটো দি থাকিব ঘৰলৈ পইচা পাতি আহি থাকিব সেইটো কৰিব কিছু লোকৰ ঘৰত দেখা যায় বা তেওঁলোকৰো প্ৰশ্ন আছে আমি আসলে সকলোবোৰ লবলৈ অসুবিধা কিন্তু যিসমূহ আমি দেখিছো আমি কবলৈ চেষ্টা কৰিছো যে ৰুম আছে কিন্তু তেওঁলোকে একেখন ঘৰতে ধৰক কেইবাটাও কিচেন সেই তেওঁলোকৰ বেডৰুমতে অৰ্থাৎ খোৱাৰ ৰুমতে কিচেনো আছে এখন থাপনাও তেওঁলোকে ৰাখিছে এটা উপায় নেকি তাই হ'ব লাগিব কিন্তু দিগিটা চাই যদি আপুনি একেটা ৰুমতে থাকিব লাগে ধৰক এটো মোৰ ৰুম আমি জয়েন্ট ফ্যামিলি এই পাৰ্টটো মোৰ তেতিয়া আপুনি সেৱা কৰা জেগাখন আপোনাৰ উত্তৰ পূবত কৰক দক্ষিণৰ ফালে বা দক্ষিণ পূবত গেছটো ৰাখক তেনেকে মিলাই লওক হয় যেনে এখন ঘৰখনৰ দিকটো মিলাব লাগে এটা ৰুমত যদি বসবাস কৰিব লাগে তেওঁলোকৰ ঘৰ হ'ব তেতিয়া হেতু তেওঁলোকৰ ঘৰ হেতু ইউজেবল স্পেচ তাতে আপোনালোকে তেনেকে দিগিটা মিলাই ল'ব হয় বহুতে অকনমান মনত শংকা আছে মানে এটা ঘৰত যেটা দুই তিনটা ফ্যামিলি থাকে যদি এটা পাকঘৰতে ইউজ কৰে এটা ড্ৰয়িং ৰুম ইউজ কৰে গুটিটা মিলি থাকে তেতিয়া এটা বাছু হৈ থাকে যদি এটা ঘৰতে ভাগ বটৰা হয় তিনটা পাৰ্ট হৈ গ'ল বা দুটা পাৰ্ট হৈ গ'ল যি সকল মানুহ এটা পাৰ্টত থাকে তেওঁলোকৰ বাছুটো হেতু যি সকল মানুহ ইটো পাৰ্টত থাকে তেওঁলোকৰ আৰু একেলগে খাই গৈ একেলগে থাকোতে বাছুটো একে হৈ থাকিছিল আৰু বাছুটো কি হল আমি যেতিয়া ৰাতি এটা আমাৰ পৰিয়ালটো আমি আছো দৰ্জা হুক মাৰি পেলাই আমি যিখন জেগাত থাকো হেতু আমাৰ বাছটো হয় তেনেকে এখন ঘৰত আমি যেতিয়া একেলগে থাকো দৰ্জাখন বাহিৰৰ পাছফালে গুটেখন এটা হৈ থাকে ভাগ হোৱাৰ লগে লগে যেতিয়া দৰ্জা ইউজেবল স্পেচ আমাৰ যিটো ইউজেবল স্পেচ হেতু আমাৰ বাছটো লাগিলে ঘৰখন দুটা তিনিটা ফ্যামিলি থাকক অৰ্থাৎ তেওঁলোকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই যে আমি একে ৰুমতে সকলো ৰাখিছো এতিয়া মোক বহুতে ফোন কৰে যে আমাৰ ঘৰটো জয়েন্ট ফ্যামিলি মোৰ দাদাহঁতৰ টয়লেটটো আমাৰ উত্তৰ পূব দিশত আছে তেওঁলোকৰ উত্তৰ পূব যেতিয়া ককাইহঁতৰ উত্তৰ পশ্চিম তেওঁলোকৰ কাৰণে ভাল মই ক'লো ফ্লেটত তেনেকুৱা থাকে আপোনাৰ কাৰণে উত্তৰ পূব নহয় আপোনাৰ উত্তৰ পূবটো আপোনাৰ টয়লেট নাই দাদাহঁতৰ ঘৰ উত্তৰ পশ্চিম তেওঁলোকৰ উত্তৰ পশ্চিম তেওঁলোকৰ উত্তৰ পূব হ'ব সেইকাৰণে ভয় খাবলৈ কোনো কথা নাই নিজৰ বাছটো বেলেগ হৈ গুচি যায় সেইটো হয় কিছু লোকৰ ক্ষেত্ৰত অৰ্পণদা পাকঘৰৰ লগতে বাথৰুম দেখা যায় সেইটো ভাল নহয় হয় পাকঘৰৰ লগতে বাথৰুম থাকিলে ভাল নহয় এতিয়া আমাৰ যদি ধৰক আমি ঘৰ বনাবলগীয়া হ'ল তেতিয়া আমি কি কৰিম এখন ৱাল বাথৰুম আছে এখন ৱাল কিচেন দুখন ৱাল কৰি দিব লাগে মাজত অকণ 2-3 ইঞ্চি এটা গ্যাপ দি দিব লাগে তেতিয়া প্ৰবলেমটো সলভ হৈ যায় হয় যেহেতু ঘৰ যদি বনালে যেতিয়া ঘৰ বনালে আপোনালোকে যদি ভাবিছে এইটো আমাৰ বাছুলো হৈছে নেকি এখন প্লাইবোৰ্ড বা এলুমিনিয়ামৰ ৱাল দি দিলে হৈ যায় পাকঘৰ আৰু বাথৰুম হয় নিৰ্মালী বৰা বাইদেৱে লিখিছে তেওঁ আমাক ইতিমধ্যে ধন্যবাদ জনাইছে লগতে বাস্তুৰ তেওঁৰ সহায় হ'ব পৰাকৈ স্বাস্থ্য আৰু আৰ্থিক দিশত কিবা সহায় হ'ব পৰাকৈ পৰামৰ্শ বিচাৰিছে স্বাস্থ্যৰ কাৰণে মই আগতেও কৈছিলো আজিও কৈছো আমাৰ ঘৰখনৰ উত্তৰ পূব দিশত এটা কলহ ৰাখিব মাটিৰ কলহ যিটো গোবৰ মাটি লেপি ল'ব আৰু য'ত প্ৰতিষ্ঠা কৰিব উত্তৰ পূবত তাত মাটিকণত গোবৰ মাটি লেপি ল'ব নৈৰ পৰা পানী আনি তাত ভৰাব আম পাত 5টা মান আৰু এটা বাকলি গুচোৱা নাৰিকল উত্তৰ পূব দিশত প্ৰতিষ্ঠা কৰক আপোনাৰ হেল্থ ভাল হ'ব লগতে দক্ষিণ পূব দিকটো আমাৰ ঘৰখনৰ ক্যাশ এণ্ড লিকুইডিটি মানে পইচা পাতি জন যেহেতুকে আমি আৰ্থিক আৰু স্বাস্থ্যৰ কাৰণে ক'লে স্বাস্থ্যৰ কাৰণে এটা মই ঘৰ প্ৰতিষ্ঠা কৰিবলৈ ক'লো আৰু আৰ্থিকৰ কাৰণে দক্ষিণ পূব দিশত এটা তামৰ ঘটিত নিমখ আৰু সেন্দুৰ মিলাই পাই ৰাখিব ডাঙৰ ঘটি এটা ৰাখিব তাত আপোনাৰ অগ্নিটো এক্টিভেট হৈ যাব স্বাস্থ্য আৰু আৰ্থিক দুটাত আপোনাৰ উন্নতি দিব মাজে মাজে নিমখ সেন্দুৰটো বদলাই থাকিব আৰু মাজে মাজে পানী নাৰিকল আৰু আম পানীটো খলাই থাকিব খুব কম সময়ত দুটা সুন্দৰ টিপছ দিলে স্বাস্থ্য আৰু আৰ্থিকৰ বাবে একেলগে কৰিব পাৰিব হয় আমাৰ
আজিৰ অনুষ্ঠানৰ শেষৰটো প্ৰশ্ন আছে নামটো তেওঁ নিদিলে কিন্তু কৈছে যে মানিবেগত ভগৱানৰ ফটো ৰাখিব পাৰি নে আসলতে কি ৰাখিব পাৰি মানিবেগত আৰু কি ৰাখিব নোৱাৰি লাগে জনা মানিবেগত আমি ভগৱানৰ ফটো ৰাখিব পাৰিব একো নাই কোনো কথা নাই লগতে মই আপোনালোকক আজি এটা ভাল টিপছ দিছো হেতু হল আপোনালোকে অনলাইন কিনিব গোমতি চক্ৰ গোমতি চক্ৰ যদি 4-3টা বা 5টা ৰাখিব পাৰে খুব লকি হৈ যায় গোমতি চক্ৰ এটা ৰাখক আৰু এখিনিতে আৰু এটা প্ৰশ্ন থাকি গল আমাৰ যে বাইকত আমি ৰাখিব পৰাগে হনাদা যিসকলে বাইক চলাই থাকে কি বস্তু ৰাখিম যিটো আমাৰ বাইকখনৰ লগতে আমাৰ এক্সিডেন্ট অৰ্থাৎ দুৰ্ঘটনা নিজে সাৱধান হ'বই লাগিব তথাপিও আপোনালোকে যদি ৰাখিব বিচাৰিছে বাইকখন আসলতে হেতু কোনো বাসুদেৱ বুলি নহয় সদায় কোনো মন্দিৰত গৈ পেলাই ৰছী বা ফিটা এডাল মন্দিৰত দি পেলাই মন্দিৰৰ পৰা আশীৰ্বাদ লৈ যদি বাইকডাল বান্ধিব পাৰে তেতিয়া এটো কৰে এতিয়া আপুনি চাব আমাৰ অনা অসমীয়া যিখিনি মানুহ তেওঁলোকেতো গাড়ীত ৰাখে মই কৈছো আমি বাসু ভগৱানৰ ওপৰত কোনো নাই কোনোবা যদি ভাবে যে মোৰ ৰক্ষা কৰক ভগৱানে আমাৰ ৰক্ষা কৰিব কোনোবা মন্দিৰলৈ যাওক তাত এডাল ফিটা বা ৰছী পূজা কৰক ভগৱানৰ আশীৰ্বাদ লওক বাহিৰে আহি পেলাই মছজিদখনত বান্ধি দিয়ক তেতিয়া ভগৱানে আপোনাৰ ৰক্ষা কৰিব হেতুই লগতে সাৱধান লাগিব চলাওঁতে সাৱধানতা নিজে হেৰি কৰিব লাগিব লগতে ভগৱানৰ আশীৰ্বাদ তেনেকে লওক এইটো নহয় যে ৰঙা ৰছীডাল কিনি পেলাই বান্ধি ধুই পখালি ভগৱানৰ ওচৰলৈ নি সেৱা সৎকাৰ কৰি তেওঁৰ আশীৰ্বাদ লওক আপোনাৰ অকণমান আশীৰ্বাদ দিয়ক আমি এনেকৈ বুলি বস্তু ভগৱানে শুনিব আৰু আপোনাৰ সহায় হ'ব ধন্যবাদ অৰ্পণদা লগতে দৰ্শকসকলকো ধন্যবাদ জনাইছো তেওঁলোকে আমালৈ প্ৰশ্নসমূহ প্ৰেৰণ কৰিছে আমাৰ প্ৰতি আস্থা বিশ্বাস আৰু সহাৰি ৰাখিছে তাৰ বাবে আপোনালোকলৈ বহুতো ধন্যবাদ আমি আন এটা খণ্ডত আপোনালোকক পুনৰ আপোনালোকৰ প্ৰশ্নসমূহৰ সমাধান দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভি ধন্যবাদ বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান গণিত ইংৰাজী ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ইয়াত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয় 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰ-দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা কেকে বৰুৱা পথ গেছনপুৰ যোৰহাট যোগাযোগৰ নম্বৰ 9435435044